নৱপ্ৰজন্মক সমৰ কলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে এই ক্ষেত্ৰখনত কাম কৰি অহা অল আছাম কাৰাটে এছ'চিয়েশ্যনৰ শিৱসাগৰ জিলা শাখাৰ উদ্যোগত আয়োজন কৰা হয় ব্লেক এণ্ড কালাৰ বেল্ট পৰীক্ষণ শিবিৰ। নেশ্যনেল শুটোকান কাৰাটে স্কুল অৱ ইণ্ডিয়াৰ অধীনত শিৱসাগৰ জিলাৰ শাখাৰ তত্বাৱধানত চাউলকৰা কাৰাটে ক্লাবে আয়োজন কৰা এই কালাৰ বেল্ট পৰীক্ষাত 2 শতাধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ লগতে দাঁতিকাষৰীয়া কেইবাখনো জিলাৰ কাৰাটে পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছে। হয়, মই জ্ঞানতা লাহত আপোনাৰ চাউলকৰা কাৰাটে ডু ক্লাবৰ সম্পাদক হয়। আজি আমি খাটল গাঁৱত 4টা ক্লাব মিলি আমি বেল্ট এক্সামিনেশ্যন আৰম্ভ কৰিছোঁ। ইয়াত আছে আমি চাউলকৰা কাৰাটে ক্লাব, চেৰেকাৰপাৰ কাৰাটে ক্লাব, কালুগাঁও কাৰাটে ক্লাব আৰু আপোনাৰ বেতবাৰী কাৰাটে ক্লাব। তো আমি প্ৰায় 200ৰ ওপৰত ষ্টুডেণ্ট আমাৰ আজি ইয়াত বেল্ট টেষ্টত অংশগ্ৰহণ কৰিছে। লগতে আমি অভিভাৱকসকলো আছোঁ, কমিটিৰ সকলো আমি উপস্থিত আছোঁ আৰু খুব ভাল লাগিছে। আজি ধেমাজিৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে, গোলাঘাটৰ পৰা প্ৰশিক্ষক আহিছে বেল্ট টেষ্ট এক্সামিনেশ্যনৰ কাৰণে। আৰু খুব আমি গৌৰৱ কৰিছোঁ যে আজি আমাৰ ইণ্ডিয়ান ষ্টাইল হেড ইণ্ডিয়াৰ মানে মুখ্য প্ৰশিক্ষক সন্তোষ বৰগোহাঁইদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেত শিৱসাগৰ কাৰাটে ক্লাবৰ সম্পাদক হয়, নতুনকৈ মানে নিৰ্বাচিত হৈছে। তাৰ লগতে আজি আমি তেখেতক লগ পাইছোঁ নতুন এটা পদবী হিচাপে, য'ত আমি তেখেত ইণ্ডিয়াৰ ষ্টাইল হেড হিচাপে পাইছোঁ আমি ইণ্ডিয়াৰ। খুব আমি গৌৰৱ অনুভৱ কৰিছোঁ। ব্লেক বেল্ট টেষ্ট তেওঁৱে ল'ব পাৰিব আজিৰ পৰা। তো এইখিনি হ'ল আজি আমাৰ সভাৰ মুখ্য আকৰ্ষণ। আৰু তাৰ মাজতে আমাৰ খানা পিনা কামো চলি আছে। অভ্যৰ্থনা আজি আমাৰ য়েল্ল' বেল্টৰ পৰা আদি কৰি ব্লেক বেল্ট আৰম্ভ হৈছে। ব্লেক বেল্ট আমাৰ টোটেল 200ৰ ওপৰত ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী। আৰু তাৰ ভিতৰত ব্লেক বেল্ট আছে আপোনাৰ 3জন ব্লেক বেল্ট আহিছে লখিমপুৰৰ পৰা ল'বলৈ। মই গিৰীন্দ্ৰ দত্ত, শিৱসাগৰ কালুগাঁও কাৰাটে একাডেমীৰ প্ৰশিক্ষক। আমি আজি শিৱসাগৰ জিলাত অনুষ্ঠিত কৰিছোঁ আমাৰ কালাৰ বেল্ট আৰু ব্লেক বেল্টৰ এক্সাম, আৰু অনুষ্ঠিত কৰিছোঁ আমি শুটোকান কাৰাটে অৱ স্কুলৰ আণ্ডাৰত। এতিয়া কথা হৈছে কি, আমি যিধৰণে প্ৰশিক্ষণ দি আছোঁ বা প্ৰশিক্ষাৰ্থীসকল আজি আহিছে, প্ৰায় 200ৰো অধিক প্ৰশিক্ষাৰ্থী আজি কালাৰ বেল্ট হওক ব্লেক বেল্টৰ এক্সাম দিব আহিছে। কিন্তু কথাটো কি হৈছে, সমাজত এতিয়া আমাৰ এটা বিশেষ প্ৰভাৱ পেলাবলগীয়া হৈছে যে এই সমৰ কলা, এই কাৰাটে সমৰ কলাটো আমি কেনেকৈ প্ৰসাৰ কৰিব পাৰোঁ আৰু ইয়াক কেনেধৰণে আজি ছোৱালীসকলৰ বিশেষকৈ আমাৰ প্ৰয়োজন হৈ পৰিছে। আৰু এই ব্যৱস্থাটো চৰকাৰীভাৱেও দেখিছোঁ আমি আপোনাৰ স্কুলৰ শিক্ষাখণ্ডৰ লগত জড়িত কৰি চৰকাৰীভাৱেও ইয়াক ছোৱালীসকলক শিক্ষা প্ৰদান কৰিছে। গতিকেলৈ সমাজত বিভিন্ন ধৰণৰ অসুবিধাক লৈ ধৰি লওক ছোৱালীসকল যি আজি ছোৱালী এজনী পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক বাহিৰত অকলে যাবলগীয়া হয়, তেওঁলোকৰ আত্মৰক্ষাৰ কৌশল হিচাপে এই কলাটো বিশেষ প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ। আৰু সমাজত এই বস্তুটো আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু আমি অভিভাৱকসকলক বা সমাজৰ যিকোনো আগবাঢ়ি অহা ব্যক্তিক অনুৰোধ জনাওঁ যে এই কলাটো সকলোকে শিকাওক আৰু সমাজখন সুসংগঠিতভাৱে আগবঢ়াই নিয়াত সকলোৱে সহায় কৰে যেন আমাক। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।